আজি আমাৰ বিশেষ সূত্ৰৰ পম খেদি এই পানীগছ এৰিয়াত আমি এটা ড্ৰাগছ বিৰোধী অভিযান চলাওঁ আৰু এই অভিযানৰ অন্তত আমি এটা চাবোনৰ বাকচত সন্দেহযুক্ত হেৰইন তথা 3জন অভিযুক্ত আৰু এখন মটৰ বাইক পালচাৰ NS 125 জব্দ কৰিবলৈ সক্ষম হওঁ। সেইটো সচৰাচৰ তেওঁলোকে কৰে, বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে পুলিচৰ চেকিঙৰ পৰা হাত সাৰিবলৈ। আৰু আজি আমাৰ সূত্ৰৰ পৰা আমি গম পাইছিলোঁ যে তেনেকুৱা এটা কিবা কৰিব পাৰে। আৰু যেতিয়া আমি বেগটো চেক কৰিলোঁ তাতে এটা বহীৰ ঠাক পাওঁ আৰু তাতেই ভিতৰত কাটি লৈ বাকচটো তাতে ভৰাই আনিছিল আৰু সেইখিনি আমি উদ্ধাৰ কৰোঁ আৰু জব্দ কৰোঁ। কিমচি ৰায় কন্যা মহিলা এগৰাকী আৰু ধ্ৰুৱ ৰায় দুয়োজনৰে পুত্ৰ ৰাজ ৰায়, তিনিওজনকে আমি এই ড্ৰাগছ সৰবৰাহত আটক কৰিছোঁ। ইউনিফৰ্মতেই থকা বুলি আমি গম পাইছোঁ। গতিকে খুব সম্ভৱ বাকী দুয়োজন অভিযুক্তই এই গোটেই সৰবৰাহ কৰাৰ ব্যৱসায়টোত নিজৰ পত্ৰকো ইনভলভ কৰাইছে। আগতো কেছ হৈছে, দুয়োজন অভিযুক্তক আমি নামতলা থানাৰে এই কেছত 2022-23 গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ। উইথ বক্স মানে চাবোনৰ যোনটো কেছত সেইটোত 36.2 গ্ৰাম আৰু উইদাউট বক্স মানে অকল যোনটো ছাছপেক্টেড হেৰইনৰ পেকেট সেইটো 9.1 গ্ৰাম পাইছে। মাৰ্কেট ভেলু প্ৰায় এৰাউণ্ড 50-60,000। বেছি হ'ব, এইটো বজাৰ আৰু ডিমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰে। এইটো ঠাই বিশেষে দামটো আৰু তাৰ মূল্য ইফাল সিফাল হয় অলপ।